জুবিন গাৰ্গে আমাক কি শিকাই থৈ গ'ল? জুবিন গাৰ্গে আমাক কি দেখাই থৈ গ'ল? আজি আমি কম জুবিন দাই শিকাই থৈ যোৱা কিছুমান কথা। জুবিন গাৰ্গে আমাক শিকাই থৈ যোৱা কথাখিনিয়ে জীৱনৰ দৰ্শন, নিজৰ ঐতিহ্যৰ প্ৰতি সন্মান, প্ৰকৃত শিল্পী হোৱাৰ সাধনা, সামাজিক দায়বদ্ধতাক বুজায়। যেনে আনুষ্ঠানিক শিক্ষাৰ সলনি জীৱনৰ শিক্ষালৈ গুৰুত্ব দিয়া, কথা ক'বা আৰু কৰ্মৰে প্ৰমাণ কৰা, নিজকে সঁচা ৰাখি আনক অনুকৰণ নকৰা, প্ৰকৃতিৰ সৈতে একাত্ম হোৱা আৰু জনসাধাৰণৰ প্ৰতি সহানুভূতি হৈ কাম কৰা, যাৰ বাবে তেওঁৰ কৰ্মৰাজি পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আহিছে। জুবিন গাৰ্গৰ জীৱন দৰ্শনৰ কিছু মূল কথা। নিজকে প্ৰকাশ কৰা, কথা কমকৈ কোৱা, কিন্তু যি ক'বা সেয়া খাৰাংখাজ আৰু কৰ্মৰে প্ৰমাণ কৰা। ব্যতিক্ৰম হোৱা, আনতকৈ বেলেগকৈ চলিবলৈ শিকা, কাৰণ ব্যতিক্ৰমৰহে দাম বেছি। প্ৰকৃত শিক্ষা, আনুষ্ঠানিক শিক্ষাৰ সলনি জীৱনৰ শিক্ষালৈ গুৰুত্ব দিয়া। সঁচা হোৱা, ভিতৰে বাহিৰে এক ৰূপ ধাৰণ কৰা, আনৰ ভাও নিদিবা। প্ৰকৃতিপ্ৰেমী, প্ৰকৃতি, জীৱ-জন্তু, পশু পক্ষীৰ প্ৰতি গভীৰ ভাল পোৱা আৰু সেইবোৰৰ সৈতে একাত্ম হোৱা। ঐতিহ্যৰ সন্মান, ইতিহাস আৰু ঐতিহ্যৰ ভালখিনি কেতিয়াও অৱহেলা নকৰিবা। শিল্পী হোৱাৰ সাধনা, গান গাই শিল্পী হোৱা সহজ, কিন্তু জুবিন গাৰ্গ হোৱা সহজ নহয়। ইয়াৰ বাবে গভীৰ সাধনা লাগে। জনসাধাৰণৰ সৈতে সংযোগ, হৃদয়হীন বুদ্ধিজীৱীৰ কথা লৈ কাণ নিদি জনসাধাৰণৰ প্ৰতি গভীৰ সহানুভূতি লৈ আগবাঢ়ি যোৱা। এইবোৰে হৈছে জুবিন গাৰ্গৰ জীৱনৰ আৰু দৰ্শনৰ কিছু সাৰাংশ, যি অনুৰাগীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস।